যোৰহাটত আজি উদ্বোধন কৰা হয় পাৱাৰ ট্ৰেডিং কোম্পানী। সোলাৰ পেনেল সংস্থাপন আৰু সাৰ্ভিসিঙৰ কামসমূহ সহজ আৰু গ্ৰাহকসকল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ দ্বাৰা উপকৃত হ'বৰ বাবে যোৰহাটৰ এই শাখা আৰম্ভ কৰা হয়। যোৰহাটৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন স্থানত গ্ৰাহকক সেৱা আগবঢ়াবলৈ সাজু হৈছে পাৱাৰ ট্ৰেডিং কোম্পানী। যোৰহাট তৰাজানত প্ৰতিষ্ঠিত কোম্পানীৰ দ্বাৰা ঘৰুৱা সংযোগৰ লগতে ব্যৱসায়িক ভিত্তিতো সংযোগ ল'ব পাৰিব গ্ৰাহকসকলে। নিউজ ৰিপোৰ্ট AIN লাইভ। নমস্কাৰ, আজি আমি ইয়াত এটা অফিচ খুলিছিলোঁ। সেই অফিচটোৰ নাম হৈ গ'ল পাৱাৰ ট্ৰেডিং কোম্পানী। আমি বিশেষকৈ ধৰক সোলাৰ ৰিলেটেড কাম কৰোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম চলি আছে PM সূৰ্য ঘৰ বুলি, সেইটোত আমি কৰিছোঁ। আমাৰ ধৰক আজি যিকোনো ৰেচিডেঞ্চিয়েল ডমেষ্টিক ঘৰ আছে তাত আমি ধৰক সোলাৰৰ পেনেল বা সোলাৰৰ ছেটআপ লগাই আমি বিলবিলাক আমি জিৰ' কৰিব পাৰোঁ। আৰু ধৰক এইটো কৰিলে ধৰক আজি আপোনাৰ যিমানখিনি মানে ধৰক কাৰোবাৰ ঘৰত ধৰক 3 কিলোৱাট 4 কিলোৱাট 5 কিলোৱাট 10 কিলোৱাট যিমান কিলোৱাটে হওক আমি সেইখিনি ঘৰত ধৰক সোলাৰ লগাই পেলাই আমি বিলবিলাক জিৰ' কৰিব পাৰোঁ। আৰু তাৰ লগতে আমি কমাৰ্চিয়েল প্ৰজেক্টটো ষ্টাৰ্ট কৰিছোঁ। কমাৰ্চিয়েল হৈ গ'ল যেনেকৈ হস্পিটেল, হোটেলছ, আমাৰ ৰেষ্টুৰেণ্ট, এনেকুৱা জেগাতো আমি ধৰক যাৰ বহুত বিল আহে, ফেক্টৰীজবিলাকত আহে, এতিয়া ধৰক 3 লাখ 4 লাখ টকা 5 লাখ টকালৈকে বিল আহে, সেইখিনি প্ৰজেক্টটো আমি লওঁ। আৰু তাত আমি ধৰক তেওঁলোকৰ 80%লৈকে আমি বিলখিনি ৰেহাই কৰিব পাৰোঁ। আমাৰ ইয়াত ধৰক ইনষ্টলেশ্যনৰ পৰা ছাৰ্ভিচলৈকে আমাৰ ইয়াত মানে আমি বস্তু প্ৰভাইড কৰোঁ। মানে লগতে এতিয়া ধৰক আজি সোলাৰ পেনেল এখন আপুনি লগাইছে, এখন সোলাৰ পেনেল 7 ফুট বাই 3 ফুট মিনিমাম এখন পেনেলৰ ছাইজ থাকে। তো লগোৱাটো বহুত মানুহে ধৰক লগাই আছে, কিন্তু তাৰ বিনিময়ত কাইলৈ পৰিলে ৱাৰেণ্টি পাইছে, কিন্তু ৱাৰেণ্টিটো পোৱাৰ পিছতো যদি 3 বছৰ পিছত যদি পেনেল এখন বেয়া হয়, সেই পেনেলখন ঠিক কৰিবলৈ বহুত কম এনেকুৱা ছাৰ্ভিচ প্ৰভাইডাৰ আছে যোনে সেই বস্তুটো ধৰক কাইলৈ পৰিলে দিব পাৰিবও পাৰে, নোৱাৰিব পাৰে, কিন্তু আমাৰ ওচৰত সেইখিনি বস্তু পাব, মানে যে ছাৰ্ভিচটো আমি লগতে সমানে দিম। যে কাইলৈ পৰিলে কাৰোবাৰ ঘৰত পেনেলখন বেয়া হ'লে আমি উইদিন 24 বা 48 আৱাৰ্ছৰ ভিতৰত সেই পেনেলখন ৰিপ্লেচমেণ্ট, ধৰক ইনভাৰ্টাৰ্ছ থাকে, ইনভাৰ্টাৰত এনি কাইণ্ড অফ প্ৰব্লেম, এটা ফোন কলত আমি ধৰক আমাৰ অফিচৰ পৰা মানুহ গুচি যাব, প্ৰব্লেমটো ছল্ভ কৰি পেলাই ধৰক হয়তো ৰিপ্লেচ কৰিব লগা হ'লে ৰিপ্লেচ কৰি দিব পৰা যাব। এখন ধৰক আজি মানে ধৰক এনি কাইণ্ড অফ প্ৰব্লেম, মানে ধৰক আজি সোলাৰ লগালে সোলাৰ কাম কৰা নাই, বহুত কিছুমান এনেকুৱা টেকনিকেল হেৰি হয়, চাউথ ফেচিং হ'ব লাগে পেনেলবিলাক। তো আমি সেইখিনিও আমি টেকনিকেলি ধৰক বহুতখিনি আমি মানে এডভান্স মানে ধৰক আমি ট্ৰেইনিং লৈছিলোঁ, লৈ পেলাই ধৰক সেই কামখিনি কৰোঁ। সেই তেনেকৈ আমি ইয়াত আজি ধৰক এই বস্তুটো ষ্টাৰ্ট কৰিছোঁ। আহিব, আমাৰ অফিচটো হৈ গ'ল নাম পাৱাৰ ট্ৰেডিং কোম্পানী, যোৰহাট অজন্তা হল বাইপাছৰ ওচৰত ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পৰ দাঁতিত আমাৰ অফিচটো আছে। এনি কাইণ্ড অফ প্ৰব্লেম, কিবা ইনকুৱাৰী আপোনালোকে আমাৰ অফিচত আহি ভিজিট কৰিব পাৰে। আমাৰ ইয়াত 5-4জনকৈ ল'ৰা আছে যোনে ধৰক আপোনাক এই ক্ষেত্ৰত ছাপোৰ্ট কৰিব বা আপোনালোকক সা সুবিধা অনুযায়ী মিলাই দিব। নহয়, আমি পেন আছামত আমি ধৰক কৰিব পাৰোঁ, লগাব পাৰোঁ। আমি ধৰক আজি যদি ইয়াত থাকি যায় বোলে গুৱাহাটীত যদি আমাৰ কোনোবা কাষ্টমাৰ হয়, আমি তেওঁলোকৰ তাতো লগাব পাৰোঁ। এতিয়ালৈকে আমাৰ এইটো মেইন হেড অফিচ হয়। আমাৰ এটা ব্ৰাঞ্চ অফিচ ধৰক নগাঁৱত খোলা হৈছে। এতিয়া লাহে আমি এক্সপাণ্ড কৰি গৈ আছোঁ। আমি ডিপেণ্ড কৰে ধৰক যোন ফালৰ পৰা আমাৰ কাষ্টমাৰ বেছটো বাঢ়ি যায়, আমি তাতে লাহে তেনেকৈ ব্ৰাঞ্চ হিচাপে বা এনেকৈ ছাপোৰ্টটো আমি ধৰক বঢ়াই গৈ আছোঁ। কাষ্টমাৰ ছাৰ্ভিচ দিয়াটো মেইন হয়, মেইন আমি ধৰক আজি ইনষ্টলেশ্যনটো বহুতসকলে কৰি আছে, কিন্তু ধৰক কাইলৈ পৰিলে ধৰক কিবা এটা যদি প্ৰব্লেম হয়, আমি ৱাৰেণ্টি দিছোঁ, কিন্তু ৱাৰেণ্টিটো দিয়াটো ডাঙৰ কথা নহয়। ৱাৰেণ্টিটো ক্লেইম কৰিবলৈ কোনোবা এজন ৰেছপনচিবল পাৰ্চন থাকিব লাগিব, যাৰ ওচৰত আপুনি কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব পাৰে, ৰেজিষ্টাৰ কৰি পেলাই ছাৰ্ভিচটো ল'ব পাৰে। তো আমাৰ ওচৰত সেইখিনি সা সুবিধা পাব। ট্ৰেডিং কোম্পানী আমাৰ অজন্তা বাইপাছত খোলা হৈছে। চ' আপোনালোকে কিবা সোলাৰৰ ইনষ্টলেশ্যন আৰু এনি কাইণ্ড অফ সোলাৰ ইকুইপমেণ্টছ যদি লাগে আপোনালোক ভিজিট কৰিব। আমি ইয়াত আছোঁ। সকলো ধৰণৰ কিবা প্ৰব্লেম হওক, কিবা ফেচিলিটি লাগিলে জনাব। অজন্তা বাইপাছত আহিব, ইণ্ডিয়ান অইলটো জাষ্ট পাৰ হৈ পেলাই আপোনালোকক সদায় চবকে ৱেলকাম কৰা হৈছে। ধন্যবাদ। বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।